নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে সেবাৰ তৰফৰ পৰা। এইবাৰ প্ৰথম বাৰ্ষিকৰ যি এডমিশ্যন বা নামভৰ্তি কেতিয়াৰ পৰা হ'ব, আপোনালোকে নামভৰ্তি অনলাইনৰ জৰিয়তে কৰিব লাগিব। অনলাইনৰ জৰিয়তে কেনেকৈ কৰিব, কোন কলেজত এপ্লাই কৰিব পাৰিব বা কোন কেইখন কলেজত এপ্লাই কৰিব নোৱাৰে, সবিশেষ আপোনালোকে এই ভিডিঅ'টোত পাব। ঠিক আছে, চ' আপোনালোকে যদি আজি বিশ্বাসী বন্ধু চেনেলত প্ৰথম আহিছে বা আজি নতুনকৈ আমাৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজি হ'ল 14 এপ্ৰিল। এডমিশ্যনৰ যি নটিছখন পোৱাৰ লগে লগে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, চ' মেট্ৰিকত বহু কেইজন ল'ৰা ছোৱালী এইবাৰ উত্তীৰ্ণ হৈছে। সেই ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা উৎকণ্ঠাৰ সৃষ্টি হৈছে যে আমি এইখন কলেজত নামভৰ্তি ল'ম। এতিয়া আমি নামভৰ্তি কৰিবলৈ আমি কলেজত যাব লাগিবনে, অনলাইনত আমি নামভৰ্তি কৰিলে আমাৰ এডমিশ্যন হৈ যাব? বহুকেইখন কলেজত অফলাইন এডমিশ্যন হয়, কিন্তু এডমিশ্যনৰ যিটো ছিষ্টেম সেইটো আপোনালোকৰ অনলাইন কৰি দিছে যোৱা কেইবছৰৰ পৰা। গতিকে আপোনালোকে এডমিশ্যন ল'ব লাগিলে অনলাইন দৰ্পণ পৰ্টেল এটা আছে, পৰ্টেলৰ জৰিয়তে আপোনালোকে ল'ব লাগিব। এতিয়া এডমিশ্যন কেনেকৈ ল'ব বা এডমিশ্যনৰ তাৰিখ কেতিয়াৰ পৰা মুকলি কৰি দিছে, সবিশেষ আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি এইমাত্ৰ আপোনালোকে এইখন নটিছ মুকলি কৰি দিছে আপোনালোকৰ এডমিশ্যনক লৈ। গতিকে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা এই নটিছখন আহিছে, আপোনালোকে চাব পাৰিছে স্পষ্টকৈ। ইয়াতে স্পষ্টকৈ আপোনালোকে দেখি দিছে যে ইটছ হেয়াৰ বাই নটিফাইড টু অল কনচাৰ্ণ ডেট ইন অৰ্ডাৰ টু প্ৰচেছ দ্য এডমিশ্যনছ অফ ষ্টুডেণ্ট ইনটু HS ফাৰ্ষ্ট ইয়াৰ ক্লাছ ফৰ দ্য ছিজন 2025-26। গতিকে 2025 আৰু 26 বৰ্ষৰ বাবে HS ফাৰ্ষ্ট ইয়াৰত যিসকল ল'ৰা ছোৱালী এডমিশ্যন ল'ব তেওঁলোকৰ এডমিশ্যনৰ তাৰিখ মুকলি কৰি দিছে। 17 এপ্ৰিলৰ পৰা আপোনালোকে এডমিশ্যন ল'ব পাৰিব। ঠিক আছে, আপোনালোকৰ ল'ৰা ছোৱালী যদি ঘৰত আছে তেনেহ'লে 17 এপ্ৰিলৰ পৰা আপোনালোকে এডমিশ্যন ল'ব পাৰিব। দ্য ষ্টুডেণ্ট উইল বি এবল টু ছাবমিট দ্য এপ্লিকেশ্যন থ্ৰু অনলাইন for admission into different institute by visiting www.darpan.ahsseconline.in। গতিকে আপোনালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু আপোনালোকে দ্য কনচাৰ্ণ ষ্টুডেণ্ট এণ্ড ইনষ্টিটিউট আৰ এডভাইজ টু গ' থ্ৰু দ্য গিভিন গাইডলাইনছ SOP ইম্পৰ্টেণ্ট ডেটছ ইন ডিটেইলছ ফৰ কমপ্লেইনছ এণ্ড স্মুথ কণ্ডাক্ট অফ এডমিশ্যন প্ৰচেছ। গতিকে আপোনালোকৰ এডমিশ্যনৰ প্ৰচেছ হ'ব কিমান তাৰিখৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'ব লাগিব বা এপ্লাই কৰিব লাগিব। তাৰপিছত বহুতৰে কি কৰে, তাৰিখ যোৱাৰ পিছত এপ্লাই কৰে, আপোনালোকে সেই মন পচন্দৰ কলেজখনত আপুনি ছিট নাপায়। গতিকে আপুনি যদি মন পচন্দৰ কলেজখনত ছিট পাব বিচাৰিছে তেনেহ'লে ইয়াতে আপোনালোকৰ পাৰ্চেণ্টেজ হিচাপত আপোনালোকৰ কিছুমান কলেজত ৰাখি দিয়ে। ঠিক আছে, এতিয়া চাওক প্ৰথমটো কি দিছে, ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন বাই এপ্লিকেণ্ট। যদি আপোনালোকৰ ঘৰত মেট্ৰিক পৰীক্ষা পাছ কৰা ল'ৰা ছোৱালী আছে, আপোনালোকে যদি এইবাৰ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে দৰ্পণ পৰ্টেলত আপোনালোকে অনলাইন কৰিব লাগিব। 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত, এপ্ৰিলৰ 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰি সমাপ্ত কৰিব লাগিব। 24 তাৰিখৰ পিছত অনলাইন আবেদন কৰিলে নহ'ব, কিন্তু সেইটো কথা মনত ৰাখিব। ঠিক আছে, প্ৰিপেৰেশ্যন অফ মেৰিট লিষ্ট ৱেইটিং লিষ্ট বাই দ্য ইনষ্টিটিউট। যদি আপোনালোকে যিখন মন পচন্দৰ স্কুল বা কলেজ সেইখনত যদি আপুনি ৱেইটিং লিষ্ট আছে তেনেহ'লে লিষ্টখন কনফাৰ্মেশ্যন কৰা ডেট আপোনালোকৰ ইনষ্টিটিউটত ধৰি দিছে। 25 পৰা 26 তাৰিখৰ ভিতৰত আপোনালোকৰ কনফাৰ্মেশ্যন পাই যাব যে আপুনি সেইখন কলেজত আপুনি এডমিশ্যন পালে নে নাই। ঠিক আছে, পাব্লিকেশ্যনছ অফ প্ৰভিশ্যনেল ছিলেকশ্যনছ ৱেইটিং লিষ্ট ভেলিড টু 10 days। গতিকে আপোনালোকে 10 দিন সময় পাব। একচেপ্ট অৰ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্টে নিজৰ যিখন কলেজত এপ্লাই কৰিলে সেই কলেজখন বা আপোনালোকে অনলাইন দোকানত যদি আবেদন কৰিবলৈ যায়, আপুনি পৰ্টেলটো চেক কৰিব, আপুনি কলেজখনে অফাৰ পঠাব যে আপুনি মেৰিট লিষ্টত যদি তেওঁলোকৰ নাম আহে তেনেহ'লে কলেজৰ পৰা আপোনালোকে ৰিকুৱেষ্ট পঠাব যে সেইখন কলেজত আপুনি এডমিশ্যন ল'ব পাৰিব নে নোৱাৰে। যদি আপুনি এবাৰ একচেপ্ট কৰে বা ধৰা হ'ল আপুনি 3খন কলেজত এপ্লাই কৰিলে, এখন কলেজত যদি অফাৰ পঠাওঁতে আপুনি জল্দিকৈ আপুনি একচেপ্ট কৰিলে আৰু পিছত আপুনি বেলেগ এখন কলেজত এডমিশ্যন ল'ব নোৱাৰে, সেইটো কথা মন কৰিব দেই। কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউট দৰ্পণ 30 তাৰিখৰ ভিতৰত আপোনাৰ মে' মাহৰ 10 তাৰিখৰ ভিতৰত আপোনাৰ ইনষ্টিটিউশ্যনক কনফাৰ্ম কৰি দিব। ইয়াতে আৰু এটা কথা মেনশ্যন কৰিছে, হাউএভাৰ ফৰ দ্য ষ্টুডেণ্ট হু ডিড নট গেট এডমিশ্যনছ এজ পাৰ এবভ টাইমলাইন দ্য পৰ্টেল উইল বি মেড লাইভ এগেইন ফৰ এ পিৰিয়ড অফ 5 days বিফৰ 15 মে'। গতিকে আপোনালোকৰ ষ্টুডেণ্টে যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে কোনো কলেজত যদি এডমিশ্যন লাভ নকৰে তেনেহ'লে পৰ্টেলে আকৌ 15 তাৰিখৰ আগত 5 দিন আকৌ পৰ্টেলটো খুলি দিব, আকৌ আপোনালোকে এডমিশ্যন ল'ব পাৰিব যিকেইখন কলেজ ৰৈ গৈছে বা আপোনালোকে ছিট পোৱা নাই। ঠিক আছে, কেইটামান গাইডলাইনছ আৰু SOP আছে। কি আছে, আফটাৰ ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যন দ্য ছিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়াৰ উইল বি প্ৰিপেয়াৰ্ড বাই দ্য ইনষ্টিটিউট কনচাৰ্ণ। গতিকে ইনষ্টিটিউটে সেইখন প্ৰিপেয়াৰ কৰিব। ছিলেকশ্যন লিষ্ট এণ্ড ৱেইটিং লিষ্ট ফৰ এডমিশ্যন উইল বি মেড এভেইলেবল ইন পৰ্টেল। আপোনালোকে পৰ্টেলতে পাব। ফৰ দ্য ষ্টুডেণ্টছ moreover candidate will also receive notification of their selection through SMS। আপোনালোকে যদি সিলেকশ্যন হৈছে তেনেহ'লে আপোনালোকে মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ দি আপোনালোকে এপ্লাই কৰে সেই মোবাইল নাম্বাৰতে আপোনালোকে মেছেজ যাব ইনষ্টিটিউটখনে যদি একচেপ্ট কৰে। দ্য ইনষ্টিটিউট are the ensure that physical verification of documents shall be conduct
at the time of admission into SS first year course গতিকে তেওঁলোকে আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট চেক কৰিব once a select student accept the admission offered by the institute will have to click the confirm admission button to complete the admission process in the portal using institute login ID on daily basis during admission process latest by 10/5/2025 the institution will be able to confirm admission of only those students who have accepted the admission offer যদি আপোনালোকৰ ষ্টুডেণ্টে আপোনালোকৰ যি ইনষ্টিটিউট পঠোৱা কনফাৰ্মেশ্যন একচেপ্ট কৰে তেওঁলোকে ইনষ্টিটিউটৰ ফালৰ পৰা সেইটো কনফাৰ্ম কৰিব লাগিব 10 তাৰিখৰ ভিতৰত মে 10 তাৰিখৰ ভিতৰত সেইখিনি কাম শেষ কৰিব লাগিব দ্য ইনষ্টিটিউট উইল বি এবল টু চেঞ্জ দ্য প্ৰিফাৰ্ড ছাবজেক্ট ষ্ট্ৰীম অফ এ ষ্টুডেণ্ট এট দ্য টাইম অফ এডমিশ্যনছ অনলি উইথ ডিউ কনচাৰ্ন ফ্ৰম দ্য ষ্টুডেণ্ট and the student concerned will have to update the same in the portal on the day of admission. Moreover, since modifications in the stream and subject of student will be available in the open portal even after the admission process is over for a duration as stipulated by আপোনাৰ SF DAV second in the course. গতিকে আপোনালোকে যদি কিবা কাৰেকশ্যন থাকে কোৰ্সটো আপুনি চেঞ্জ কৰিব বিচাৰে চেঞ্জ কৰিব পাৰিব আপোনাৰ ইনষ্টিটিউট শুড refer from getting student admit with এইখিনি আপোনালোকৰ চাই ল'ব ওকে যদি আপোনালোকে যিকেইটা সাবজেক্টত আপুনি এপ্লাই ল'ব বিচাৰিছে ফাৰ্ষ্ট ইয়াৰত সেই সাবজেক্টকেইটা আপোনালোকে সিলেক্ট কৰিব পাৰিব ধৰ হ'ল আপুনি কোনো এটা সাবজেক্ট ভাল নালাগিল আপুনি কেনসেল কৰি আকৌ দ্বিতীয়বাৰ আপুনি সাবজেক্টটো পঢ়াব পাৰিব কিন্তু একবাৰ কনফাৰ্মেশ্যন এপ্লাই কৰাৰ পিছত আপুনি কেইদিনমান ৰৈ দিব লাগিব আপোনাৰ ইনষ্টিটিউটৰ ফলৰ পৰা যদি চেঞ্জ কৰিব প্ৰচেছ থাকে আপুনি চেঞ্জ কৰিব পাৰিব ঠিক আছে সো এইখিনি আপডেট আছিল যে আপোনালোকে অনলাইন আবেদন আপোনালোকৰ 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত হ'ব যদি আপোনালোকে অনলাইন আবেদন কৰি দিব লাগে আমাৰ তৰফৰ পৰা বিশ্বাসী বন্ধুৰ তৰফৰ পৰা তেনেহলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে অনলাইন আবেদন আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব ঠিক আছে যদি আপোনালোকৰ ওচৰত কম্পিউটাৰ দোকান নাই বা ওচৰত আপোনালোকে ক'তো যাব পৰা সুবিধা নাই তেনেহলে আপোনালোকে আমাৰ বিশ্বাসী বন্ধুক কন্টাক্ট কৰিব পাৰে মিনিমাম এটা প্ৰাইস লৈ কেনে আমি অনলাইন আবেদন আপোনালোকে ঘৰতে বহি কৰি দিয়া হ'ব যদি আপোনালোকে নিজে কৰিব পাৰে ঘৰত কম্পিউটাৰ আছে তেনেহলে ভালকে চাই কেনে অনলাইন আবেদন কৰিব যদি অনলাইন আবেদন কৰিব লাগে মিনিমাম ৰুপিস এটা আমাৰ পৰা ধৰা হ'ব আপোনালোকে ঘৰত বহি অনলাইন আবেদন কৰি দিয়া হ'ব অনলাইন আবেদনৰ কাৰণে আপোনালোকক এটা নাম্বাৰ দি দিছো এই নাম্বাৰটোত আপোনালোকে সেভ কৰি থওক এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি বা এই নাম্বাৰটোত আমাৰ সৈতে যোগাযোগ কৰিলে আপোনালোকে অনলাইন আবেদন কৰি দিয়া হ'ব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে যিসকলে ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট এবাৰ এডমিশ্যন ল'ব বিচাৰিছে বা আপোনালোকৰ ওচৰে পাজৰে কোনো কম্পিউটাৰ কেফে নাই বা কম্পিউটাৰ দোকান নাই তেনেহলে আমাৰ ফালৰ পৰা অনলাইন আবেদন কৰি দিয়া হ'ব আপোনালোকক গতিকে আমাৰ নাম্বাৰটো হৈছে 8638686390 যদি অনলাইন আবেদন কৰিব বিচাৰে এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব আমাৰ সৈতে গতিকে বিশ্বাসী বন্ধুৰ তৰফৰ পৰা আপোনালোকক অনলাইন এডমিশ্যন কৰি দিয়া হ'ব সো যিসকল ষ্টুডেণ্ট বা আপোনালোকৰ জোৰে নহওক কিয় ধুনীয়াকৈ কনফাৰ্মেশ্যন লৈ কেনে আপোনালোকৰ ইয়াতে অনলাইন আবেদন কৰি দিয়া হ'ব যিসকলে ল'ব বিচাৰে ঠিক আছে সো আজিলৈ ইমানেই অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম